Hello guys, good morning. Rajdeep Beka another video lo apnalok সকলে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলে ভালে আছে। আৰু ৰাজদীপ চেনেলটো জনে নতুন হ'লে প্লিজ ৰাজদীপ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি সানডে অৰ্থাৎ ফানডে। সানডে দোকানত আহিলো, লাইনটো নাছিল, বৰ্তমান লাইনটো আহিলে মাত্ৰ লাইনটো আহিছে। ইটাৰ পৰা কাস্টমাৰজন ৰখি আছিলে গাড়ী ধুবৰ কাৰণে, ওলাই গ'ল, লাইনটো আহি গ'ল। কপাল মানে একদম বেয়া, আৰু মোৰো বেয়া না তাৰে বেয়া নাজানো। মই গাড়ীখন আজি ৱাছ কৰিবৰ কাৰণে লৈ আহিলোঁ। অকণমান বাহিৰতো নচলা যে গাড়ীখন চাফাই আছিলে, জাষ্ট অলপ বাহিৰতো ৱাছ কৰি দিলোঁ, চাফা হৈ গ'ল। এতিয়া বৰ্তমান ৰখি আছোঁ। আজি মোৰ ওচৰৰ দোকানখন বন্ধ, চানডে সিহঁতে বন্ধ ৰাখে। মই চানডে মানে হাফ ডিউটি কৰোঁ। পিছবেলা আকৌ মই ওলাই যাম মানে সীতা জখলা ফালে ম'ম' খাবৰ কাৰণে। আমাৰ ডাকুৰ লগত, ডাকু মানে কল্যাণৰ লগত যাম, আৰু লগতে ভাগিনকেইটাকো লৈ যাম। সিহঁতে ফুৰিব আহিছে, গৰমৰ বন্ধ মামাহঁতৰ ঘৰত, মানে মোৰ ঘৰত। এতিয়া আছোঁ বৰ্তমান অকলে। কৌশিক মহাৰাজ এতিয়া আহিছে, ইমান দেৰিকৈ আহিছে। এইটো মই আহিছোঁ 8:30, কি আহিছে 10টা বজাত। লাইফ ষ্টাইল আৰু সিহঁতৰ। বৰ্তমান আছোঁ এতিয়া এনে। ঠিক আছে, থেংক ইউ। পুৰা ৱাশ্বিং চলি আছে, আৰু এখন নেক্সট গাড়ী যাবৰ কাৰণে ৰেডি হৈ আছে ৱাশ্বিঙত। বলেৰোখন ফাৰ্ষ্ট ৱাশ্বিং হৈছে, এখন ছেকেণ্ড ৱাশ্বিং এল্টো, তাৰপিছত এইফালে চুইফটখন হ'ব। চলি আছে বেক টু বেক কাম। আৰু চানডে হাফ টাইম হ'ব ছুটি হোৱাৰ পিছত ইভিনিং অলপ ফুৰিব যাম, সীতা জখলা ফালে ম'ম' খাবৰ কাৰণে। আপোনালোকো লৈ যাম, লগতে মোৰ কেমেৰাটো লৈ যাবতো। ঠিক আছে, থেংক ইউ। জিনিস হেল্ল' গাইজ, আমি বৰ্তমান গৈ আছোঁ সীতা জখলা ম'ম' খাবৰ কাৰণে মোৰ গাড়ীখন লৈ। মোৰ লগত আছে এয়া আমাৰ ডাকু ওৰফে কল্যাণ। এইফালে মই গাড়ী ড্ৰাইভ কৰি আছোঁ, লগতে ভিডিঅ' বনাই গৈ আছোঁ, লাহে গৈ আছোঁ। এতিয়া ইভিনিং সময় হৈছে, অলমষ্ট 5:30মান হ'ল। ধুনীয়া বতৰ, ঠাণ্ডা, এচি খাই গৈ আছোঁ। জুবিনৰ গান শুনি গৈ আছোঁ। বৰ্তমান আমি এতিয়া এইখিনি বামফৰ পাম আৰু ধূপগুৰি পাৰ হ'লোঁ, গৈ আছোঁ লাহে দেই। চানডে স্পেচিয়েল আমলিঘাটত গৈ আছোঁ ম'ম' খাবৰ কাৰণে। পিজ্জা খাম ফুড কৰ্টত, আৰু কিবা কিবি খাম। কি খাম গোটেইখিনি আপোনাক দেখাম ভিডিঅ'ত, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। এইফালে আমাক কল্যাণৰ বহুত গৰম লাগিছে, গেঞ্জি পিন্ধি আহিছে, স্পৰ্টিং আনিছে, বাট গৰমত থাকিব পৰা নাই বোলে। মই এচি লগাই দিছোঁ পুৰা ফুল, গৈ আছোঁ ধুনীয়াকৈ। থেংক ইউ গাইজ। এই পেট্ৰল পাম্পত আহিছোঁ, অম্বা ছাৰ্ভিচত তেল ভৰাবৰ কাৰণে। তেল নাই, একদম তেল মাইনাছত লাগিছে, একদম শেষ লাংটা তেল ভৰাম এতিয়া। ঠেলি অহা নাই, গাড়ী ষ্টাৰ্ট হৈ আছে। এচি খাই আহি আছোঁ আৰামত। এই এচি আমাৰ ডাকু মহাৰাজ তেল ভৰাবৰ কাৰণে এতিয়া 500 টকা দিব মোক, সেইকাৰণে মই তাক লৈ আহিছোঁ। তেল ভৰাম এতিয়া অম্বা ছাৰ্ভিচত, তাৰপিছত যাম জাগিৰোড ফুৰিবৰ কাৰণে। ঠিক আছে, থেংক ইউ। 1100 টকা তেল ভৰাইছোঁ। এইয়া মিটাৰ পৰা গৈ আছে। এইয়া দেৱজিতে দিছে, পুৰা গণি আছে। দেৱজিত দিছে না তেল ভৰাবৰ পইচা? 500 টকা মই দিছোঁ।
বাকী 600 টকা মোৰ ফালৰ পৰা তেল ভৰাই আছে অম্বা সার্ভিস গাইজ আমি কিটা জখলা আহিলোঁ এতিয়া ম'ম' খাম অৰ্ডাৰ দিছোঁ দিব আৰু বাহিৰকৈ বহি আছোঁ আমি ইয়াতে টেবুলত ধুনীয়া লাগে ম'ম'টো খাই ইয়াৰে ইভিনিং টাইমত আহিছোঁ ম'ম' খাবৰ কাৰণে মোৰ লগত আহিছে এইফালে ডাকু এইখন মোৰ গাড়ীখন জেন ষ্টিলখন ধুনীয়াকৈ এটা পাৰ্কিং কৰি থৈ দিছোঁ এইফালে ডাকৰ ওপৰত এখন বোলে ডাকৰ গাড়ী ডিজায়াৰখন সঁচা নে মিছা নাজানো কিন্তু ই মোৰ লগত আহিছে জেন ষ্টিলত তাৰ গাড়ী এখন নহয় মিছা কৈছে এতিয়া ম'ম' খাম এই মানুহজনৰ দোকানত বৰ ধুনীয়াকৈ বনায় আপোনালোকে আহিব কিন্তু ট্ৰাই কৰিব দেই ঠিক আছে থেংক ইউ গাইজ ফাইনেলি ম'ম' আহি গ'ল আমাৰ এক প্লেট দিছে এয়া ডাকো খাবৰ কাৰণে ৰেডি কৰি লৈছে আৰু ম'ম' খাম এতিয়া আমলিঘাটৰ ম'ম' জাগিৰ পেপাৰ মিল ফ্লাইঅভাৰ কি ধুনীয়া অঁ টাটা ছেমি কণ্ডাক্টৰ হৈ গ'ল এতিয়া পেপাৰ মিল নাই আৰু বন্ধ হৈ গ'ল দুইফালে লাইট দিছে কি ধুনীয়া লাগিছে একদম এই ম'ম' খাই আহি গ'লোঁ ডাকুৱে মই খুব ভাল লাগিল এতিয়া আৰু কিবা খাওঁ ঠিক নাই খাই বৈ বৰ্তমান আহি গ'লোঁ এতিয়া গৈ আছোঁ গাইজ এই ফুড কৰ্টত আহিছোঁ পিজ্জা নিবৰ কাৰণে ভাগিনকেইটাই বোলে পিজ্জা খায় এই পিজ্জা নিব আহিছোঁ এইফালে কয়লানে কথা পাতি আছে এইফালে মোৰ গাড়ী আৰু এইফালে মই এতিয়া ফুড কৰ্টৰ ভিতৰত যাওঁ পিজ্জা ল'বৰ কাৰণে দেই এই গৈ আছোঁ ফুড কৰ্টৰ ভিতৰত পিজ্জা ল'বৰ কাৰণে আপোনাক চাই থাকক ৰাজদীপ ডেকাৰ ভিডিঅ'টো ফুড কৰ্টৰ বাহিৰৰ দৃশ্যৰ পৰা গাড়ী ভৰ্তি হৈ আছে এইয়া এতিয়া ভিতৰত যাওঁ পিজ্জাটো লৈ আহোঁগৈ দেই ঠিক আছে থেংক ইউ গাইজ পিজ্জাটো লৈ আহিলোঁ পিজ্জাটো ল'লোঁ এই দাদা খোল পিজ্জাটো ল'লোঁ থৈ দিছোঁ বঢ়িয়া গৰম হৈ আছে পূৰা এতিয়া আকৌ যাওঁ গাইজ এই আমাৰ পিজ্জা 20 পিছমান খালে আৰু বাকীখিনি আছে এতিয়া আমি খাম আৰু ম'ম' লৈ আহিছিলোঁ পেক কৰি কেনে এতিয়া ধুনীয়াকৈ খাম দেই চাই থাকক মোৰ এই ভিডিঅ'টো এতিয়া ম'ম' খাম এই ম'ম' সীতা জখলাৰ এতিয়া খাম আৰু দেই হেল্ল' গাইজ জাষ্ট আহি পালোঁ ঘৰ চানডে দিনটো ইভিনিং এনেকৈ এনজয় কৰিলোঁ আৰু আজি ভিডিঅ'টো সেইদিনা খাওঁতে কৰিলোঁ সীতা জখলা গ'লোঁ ম'ম' খালোঁ ফুড কৰ্টত গ'লোঁ পিজ্জা আনিলোঁ পিজ্জা খালোঁ বাছ আজি ভিডিঅ'টো সেইদিনা খাওঁতে দেই চানডে মিনি ব্লগ ঠিক আছে থেংক ইউ বাই বাই গুড নাইট